এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। আজি হৈছে 31 আগষ্ট। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত কৃষকসকলৰ পৰা আৰম্ভ কৰি আত্মসহায়ক গোটৰ মহিলাসকলক 10,000কৈ টকা প্ৰদানক লৈ কেইখনমান নতুন খবৰ আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব, আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। লগতে ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো এতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মানুহে এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই সেইসকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ। তো অসমত অতি শীঘ্ৰেই আৰম্ভ হ'ব অৰুণোদয় আঁচনিৰ নতুন আবেদন। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰে কেবিনেট বৈঠকত এনেকৈ এখন সিদ্ধান্ত গ্ৰহণ কৰিছে। তো ইয়াতে 3 নম্বৰ লিখা আছে জিলা পৰ্যায়ৰ নিৰীক্ষণ সমিতিয়ে জিলা পৰ্যায়ত হিতাধিকাৰী বাছনি কৰিব, আৰু এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ 2024 পৰা আৰম্ভ হ'ব। তো যিসকল মানুহে এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই সেইসকল মানুহৰ বাবে অসম চৰকাৰে অহা 15 ছেপ্টেম্বৰ তাৰিখৰ পৰা আৰম্ভ কৰিব অৰুণোদয় আঁচনিৰ আবেদন। তো 2024 চনত কোনবোৰ মানুহে অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিব পাৰিব, কি কি যোগ্যতাৰ প্ৰয়োজন হ'ব, কেনেকৈ আবেদন কৰিব, এতিয়া আপোনালোকক বিস্তাৰিত জনাই দিছোঁ। তো ইয়াতে আপোনালোকে চাব পাৰিছে মাই স্কিম পৰ্টেলৰ ফালৰ পৰা এনেকুৱাকৈ কেইখনমান যোগ্যতা প্ৰকাশ কৰিছে। তো ইয়াতে 1 নম্বৰত কৈছে বাৰ্ষিক আয় 2 লাখতকৈ কম হ'ব লাগিব। তো যিসকল মানুহৰ বাৰ্ষিক আয় 2 লাখ টকাতকৈ কম সেইসকল মানুহেহে কৰিব পাৰিব আবেদন। 2 নম্বৰত কৈছে অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হ'বলৈ হ'লে আপুনি হ'ব লাগিব মহিলা। তো মহিলাসকলক কিন্তু অৰুণোদয় আঁচনি প্ৰদানৰ ক্ষেত্ৰত প্ৰাধান্য প্ৰদান কৰে অসম চৰকাৰে। 3 নম্বৰত কৈছে আপোনালোকৰ গাঁও অঞ্চলত কেঁচা ঘৰত বসবাস কৰা হ'ব লাগিব। 4 নম্বৰত কৈছে অসম অৰুণোদয় আঁচনিৰ বাবে হিতাধিকাৰী বাছনিৰ সময়ত বিধৱা মহিলা, পৃথক মহিলা, শাৰীৰিকভাৱে অক্ষম ব্যক্তি, অবিবাহিত ছোৱালী যাৰ বয়স 35 বছৰ অধিক সেইসকল হিতাধিকাৰীক কিন্তু অসম চৰকাৰে প্ৰাধান্য দিয়ে। তো তাৰপিছত আৰু কি লিখা আছে আপোনালোকক পঢ়ি শুনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তাৰপিছত কৈছে গাঁও অঞ্চলত যিসকল মানুহৰ সৰ্বাধিক 15 বিঘা মাটি আছে সেইসকল মানুহেও কিন্তু কৰিব পাৰিব আবেদন। লগতে 6 নম্বৰত কৈছে সৰু সুৰা চহৰত 3 কঠা আৰু কামৰূপ মেট্ৰত 1.5 কঠা মাটি থকা মানুহেও কিন্তু অৰুণোদয় আঁচনিত নতুনকৈ কৰিব পাৰিব আবেদন। ইয়াৰ লগতে অসম চৰকাৰে 2024 চনৰ বাবে আৰু এখন যোগ্যতা প্ৰকাশ কৰিছে, সেয়া হ'ল ৰেচন কাৰ্ডত নাম থাকিব লাগিব অন্তৰ্ভুক্ত। তো যিসকল মহিলাৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে আৰু ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ড সংযোজন কৰিছে সেইসকল মহিলাই 2024 চনত কৰিব পাৰিব আবেদন। তো আবেদনৰ সময়ত কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব এতিয়া আপোনালোকক জনাই দিছোঁ। তো নথিপত্ৰৰ ভিতৰত কৈছে আধাৰ কাৰ্ড, পেন কাৰ্ড, অসমৰ বাসস্থানৰ প্ৰমাণপত্ৰ, বেংকৰ একাউণ্ট 2 কপি, ফটো, মোবাইল নম্বৰ, ৰেচন কাৰ্ড, আয়ৰ প্ৰমাণপত্ৰ, আত্মঘোষণা প্ৰপত্ৰ, পৰিচয় পত্ৰ, ভোটাৰ ID কাৰ্ড আৰু বয়সৰ প্ৰমাণপত্ৰ। তো সাধাৰণতে এইকেইখন প্ৰমাণপত্ৰ আপোনালোকে ৰেডি কৰি থ'ব যদিহে অৰুণোদয় আঁচনিত নতুনকৈ কৰিব বিচাৰে আবেদন। তো আবেদন কেনেকৈ কৰিব এতিয়া আপোনালোকক পোনপটীয়াকৈ জনাই দিছোঁ। তো যিসকল মানুহে 2024 চনত অৰুণোদয় আঁচনিত আবেদন কৰিব বিচাৰে সেইসকল মানুহে কেনেকৈ আবেদন কৰিব আপোনালোকক বিস্তাৰিত জনাই আছোঁ। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো অসম চৰকাৰে অৰুণোদয় আঁচনিৰ আবেদন প্ৰক্ৰিয়া কিন্তু ফৰ্ম প্ৰকাশৰ জৰিয়তে প্ৰদান কৰিব। তো আপোনালোকে কিন্তু অৰুণোদয় আঁচনিত আবেদন কৰিবলৈ হ'লে ফৰ্ম ফিল আপ কৰি জমা দিব লাগিব। তো ফৰ্মখন ক'ত পাব আৰু কেনেকৈ ফিল আপ কৰিব ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক জনাই দিম। অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব এনেকুৱা নতুন নতুন আপডেট সকলোতকৈ আগত পাবলৈ। তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসমৰ কৃষকসকলৰ বাবে। তো কৃষকসকলৰ বাবে এনেকুৱা এখন আপডেট প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ ফালৰ পৰা প্ৰদান কৰিছে। তো ইয়াতে কি কি লিখা আছে আপোনালোকক বিতংভাৱে জনাই আছোঁ।
তো ইয়াতে লিখা আছে অল এলিজিবল ফার্মার আর প্রভাইডেড ফাইন্যান্সিয়াল অ্যাসিস্ট্যান্স অফ 6,000 পার ইয়ার আন্ডার পিএম কিষাণ সম্মান নিধি স্কিম adopt the aspects gives to avail all the farmer brother sister scheme তো ইয়াতে কোৱা অনুযায়ী যিসকল দুখীয়া মানুহে পিএম কিষাণ আঁচনিত আবেদন কৰিছে সেই সকল দুখীয়া মানুহক ভাৰত চৰকাৰে প্ৰতি বছৰতে কিন্তু পিএম কিষাণ আঁচনিৰ জৰিয়তে 6,000 কোটি টকা বেংক একাউণ্টত সোমাই দিয়ে কিন্তু কেৱল মাত্ৰ এলিজিবল ফাৰ্মাৰ সকলেহে লাভ কৰিব 6,000 কোটি টকা লগতে 2024 চনত যদি আপোনালোকে পিএম কিষাণ আঁচনিৰ ধনবোৰ পাই থাকিব বিচাৰে তেন্তে কেইখনমান গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব এই কেইখন কথা আপোনালোকৰ মনত ৰখাটো অত্যন্ত প্ৰয়োজনীয় তো কি কি এতিয়া আপোনালোকক জনাই দিছো तो याते लिखा আছে पीएम किसान सम्मान निधि योजना का लाभ उठाने के लिए इन बातों का रखे ध्यान तो की कथा ध्यान राखिब লাগিব এতিয়া আপোনালোকক বিস্তাৰিত জনাই দিছো तो याते एक नम्बरতে কোৱা হৈছে अपने बैंक खाता को आधार कार्ड से लिंक रखे तो আপোনাৰ बैंक अकाउंट খন কিন্তু आधार कार्डৰ লগত लिंक राखिब লাগিব तार पिছত 2 नम्बरত কোৱা হৈছে बैंक खाते की स्थिति के साथ अपना आधार सीडिंग सचे तो आपलोके किन्तु निजर बैंक अकाउंटर लगत आधार सीडिंग बा आधार लिंक खन সকলো সময়তে কৰি ৰাখিব লাগিব যদি হে पीएम किसान आঁচনিৰ টকা পাব বিচাৰে तार पिছত কৈছে अपने आधार सीडेड बैंक खाते में अपना डीबीटी विकल्प एक्टिव रखे तो आपलोके जेतिया आधार कार्डर लगत बैंक अकाउंट खन लिंक करिब तेतिया किन्तु आपनलोকৰ एकाउंटत डीबीटी অপশনটো অন কৰিব লাগিব तो डीबीटी ए ऑप्शन तो इनेबल नकरिले किन्तु आपनलोকৰ बैंक अकाउंटत पीएम किसान आঁচনিৰ 2000 टकार किस्तिটো নুহুমাব तार पिছত কৈছে अपना केवाईसी पूरा करे तो जी সকল মানুহে पीएम किसान आঁচনিত আবেদন কৰিছে সেই সকল মানুহে কিন্তু पीएम किसान आঁচনিৰ केवाईसी কৰাটো বাধ্যতামূলক অন্যথা पीएम किसान आঁচনিৰ ধন আপোনালোকে নাপাব तो जी সকল কৃষকে पीएम किसान आঁচনিত আবেদন কৰিছে কিন্তু এইবোৰ কাম কৰা নাই সেই সকল কৃষকে অতি শীঘ্ৰে কইলক এই কেইখন কাম তেতিয়া আপোনালোকক দিবলৈ লৈছো আজি তৃতীয়টো খুবে গুৰুত্বপূৰ্ণ খবৰ অনুগ্ৰহ কৰি এই ভিডিওটো স্কিপ নকৰি চাই থাকিব তো আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হল আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে তো যি সকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 কোটি টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল আপ কৰি জমা দিছে সেই সকল আত্মসহায়ক গোটৰ মহিলাসকলে আত্মসহায়ক গোটৰ লিষ্টখন কেনেকৈ চাব এতিয়া আপোনালোকক বিস্তাৰিত জনাই দিছো তো ইয়াৰ কাৰণে প্ৰথমে নিজৰ মোবাইলৰ ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰি সার্চ বাৰত লাইভলিহুড ট্ৰেকিং সিস্টেম লিখি সার্চ কৰি দিব সার্চ কৰাৰ পিছত এনেকুৱা ইন্টাৰফেস আহিলে তলত লিখা চাব পাৰিব লাইভলিহুড ট্ৰেকিং সিস্টেম এই অপশনটোত আপোনালোকে ক্লিক কৰি দিব तो याते क्लिक करी दियार लगे लगे आसाम स्टेट रूरल लाइवलीहुड्स मिशन ASRLM गवर्नमेंट ऑफ आसामर ऑफिशियल वेबसाइट तो ओपन होबो तो ओपन होवार पिছত स्क्रॉल डाउन करी अकमान तলত আহিলে ইয়াতে এনেকৈ এখন ইন্টাৰফেস চাব পাৰিব ইয়াতে আপোনালোকে লিখা চাব পাৰিব ফাইনান্সিয়াল ইয়াৰ তো ফাইনান্সিয়াল ইয়াৰ যে লিখা আছে তাৰ তলত সিলেক্ট অপশনত ক্লিক কৰি দিব তো ক্লিক কৰি দি প্লে অকমান স্ক্ৰল ডাউন কৰি তলত যাব स्क्रॉल डाउन करी तলত गले याते लिखा चाव पारिबो FY 2023 আৰু 2024 तो याते क्लिक करी दियार लगे लगे आहिबो डिस्ट्रिक्टर ऑप्शन तो आपनालोके डिस्ट्रिक्ट ऑप्शनत क्लिक करी निजर डिस्ट्रिक्टर नामটো याते सिलेक्ट करी दिबो तो डिस्ट्रिक्टर नामটো जेते सिलेक्ट करी दिबो सिलेक्ट करी दियार पिছত आपनालोকৰ সম্মুখত আহি যাব ব্লকৰ নাম तो ब्लॉक ऑप्शनत क्लिक करी आपनालोके निजर ब्लকৰ नामটো याते বিচাৰি উলিয়াই পেলাই ব্লকৰ নামৰ ওপৰত क्लिक কৰি দিব লাগিব তো ব্লকৰ নামৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে আহি যাব গাঁও পঞ্চায়তৰ অপশন তো গাঁও পঞ্চায়তৰ অপশনটোত আপোনালোকে ক্লিক কৰি নিজৰ গাঁও পঞ্চায়তৰ নামটো ইয়াতে সিলেক্ট কৰি দিব তো গাঁও পঞ্চায়তৰ নামটো সিলেক্ট কৰি দিয়াৰ পিছত আহিব ভিলেজৰ অপশন তো ভিলেজৰ অপশনত ক্লিক কৰি আপোনালোকে নিজৰ ৰেভিনিউ ভিলেজৰ নামখন ইয়াতে বিচাৰি উলিয়াই পেলাই নিজৰ ৰেভিনিউ ভিলেজৰ নামৰ ওপৰত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আহিব সেলফ হেল্প গ্ৰুপৰ ऑप्शन तो सेल्फ हेल्प ग्रुपर ऑप्शनत क्लिक करी आपनालोके নিজৰ आत्मसहायक गोटर नामটো ইয়াতে বিচাৰি উলিয়াই পেলাই নিজৰ গোটৰ নামৰ ওপৰত ক্লিক কৰি দিব তো ক্লিক কৰি দিয়াৰ পিছত স্ক্ৰল ডাউন কৰি তলত গলে লিখা চাব পাৰিব সার্চ তো সার্চ যে লিখা আছে সার্চ অপশনত ক্লিক কৰি দিব তো ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সম্মুখত এনেকুৱাকৈ এখন লিষ্ট
আহি যাব। তো ইয়াতে আপোনালোকে নিজৰ নিজৰ নামটো বিচাৰি চাব লাগিব। তো ইয়াতে যদি আপোনালোকৰ নাম অন্তৰ্ভুক্ত হৈ আছে, লগতে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল আপ কৰি জমা দিছে, তেন্তে নিঃসন্দেহে লাভ কৰিব 10,000কৈ টকা। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে এনেকুৱা নতুন নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব।